আমাৰ ওপৰত বিষয়বস্তুটো হ'ল যে ভাগৱতৰ কিছু কিছু পৰমাৰ্থিক কথা আমি যিবোৰ পঢ়ি গৈ আছো, তাৰ ভিতৰত কিছু কথা আমি জানিব লাগে। এতিয়া মই প্ৰথমে বাৰু ভাগৱতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি ভাগৱতত 12 স্কন্ধত কি মহিমা পাইছিলে আৰু সেই মহিমাখিনি আমি খাটাংকৈ বুজি লৈছো নে নাই লোৱা বা ল'ব লাগে। মহাপুৰুষে কৈছিলে, শুনিও মাধৱ মোৰ থাকিবাৰ থান, দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান। নিপুণ আমাকো গুৰু যিজনে মানয়, দশমতে কীৰ্তনতে দেখিবে নিশ্চয়। মোক যদি কোনোবাই নিপুণ গুৰু বুলি মোক কোনোবাই ভাবে, তেতিয়াহ'লে তেওঁলোকে মোক গুৰু ৰূপটো মোৰ কীৰ্তন আৰু দশমতে দেখিব। ভগৱন্ত কৃষ্ণদেৱে কৈছিলে, মোক যদি কোনোবাই বিচাৰে, মোৰ বাক্যময় মূৰ্তি ভাগৱততে মোক বিচাৰি পাব। অৰ্থাৎ মই কাইৰে সৈতে থকা হলে যিবোৰ কথা বাক্যৰে মই কলোহেঁতেন, সেইবোৰ সমস্ত বাক্যৰূপে ভাগৱতত কৈ যাম। আৰু সেয়াই হ'ল, এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ, গৈলা হৈত গুণ নামত লৈ। মাত্ৰ গুণ আৰু নাম আমাৰ মাজলৈ থৈ গল। সেই থৈ যোৱা নামৰ মহিমা গুণনাম। এতিয়া সেই গুণনামৰ মহিমা খিনি 12 স্কন্ধ ভাগৱতত কেনেকৈ নিৰূপিত হৈ আছে, সেই কথাখিনিকে আমি আজি মহাপুৰুষৰ লিখনিৰ মাজেদি, অৰ্থাৎ তেৰাৰ বাংময়ী মূৰ্তি কীৰ্তন ঘোষাৰ মাধ্যমেদি মই তাকে অকণমান প্ৰকাশ কৰিম। আজি 12 স্কন্ধ ভাগৱত গুৰুজনে গুৱাইধা কীৰ্তনত 12 স্কন্ধ ভাগৱতৰ মহিমা, নামৰ মহিমা। ভাগৱতত 12 স্কন্ধৰ প্ৰতি স্কন্ধৰে নামৰ মহিমা কোনে কেনেকৈ ক'ত প্ৰকাশ কৰি থৈ গৈছে প্ৰতিটো স্কন্ধত। আৰু সেই কথাখিনি আমি কীৰ্তন আমি পঢ়ি আছো সকলোৱে, কিন্তু কথা হ'ল কীৰ্তন আচলতে আমাক পাঠ কৰিবৰ কাৰণে দিয়া নাই। পাঠ আমি কৰিম, কিন্তু পাঠ কৰিবৰ কাৰণে দিয়া নাই। কীৰ্তন প্ৰসংগ কৰিবৰ কাৰণে দিয়া নাই। প্ৰসংগ কৰি তাৰ অৰ্থটো, তাৰ তাৎপৰ্যটো আমি হৃদয়ংগম কৰিবৰ কাৰণে দিয়া হৈছে কথাখিনি। এতিয়া মই পাখণ্ড মৰ্জন বুলি যিটো খণ্ড আছে, তাত 4 ভাগ কীৰ্তন আছে। 4 ভাগৰ তৃতীয় আৰু চতুৰ্থ কীৰ্তন দুভাগত 12 স্কন্ধ ভাগৱতৰ নামৰ মহিমা প্ৰকাশ কৰিছে। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধ, কোনে কলে, কেতিয়া কলে,
কি ক'লে? গতিকে আমি আজি পাষণ্ড মৰ্দনৰ তৃতীয় অধ্যায় ভাগি মই নিজে পাঠ কৰি আপোনাসবক কম দুআষাৰ। আৰু এটা কথা মই আগতীয়াকে কৈছো যে ৰাপুৱা মই 4:30টাতে উঠো। 4:30টাৰ পৰা 5:30 বজালৈকে এটা অনুষ্ঠানত থাকো। 7:30টাৰ পৰা 9:30লৈকে এটা অনুষ্ঠান কৰিছো। আজি 3টা বজাৰ পৰা 5টা বজালৈ এটা অনুষ্ঠান কৰিছো। তাৰ মাজতে দুপৰীয়া আকৌ আপোনাৰ ভকত আহি কিবা আলোচনা কেইবাটাও তাত। গতিকে বয়সে মোক অলপ ঘটাইছে, ইমান বেছি তাৰমানে কৰিবলৈ যাওঁতে অলপ ভাগৰুৱা অনুভৱ কৰো। গতিকে মই আজি গোটেই অধ্যায়টো আজি মই নকৰো। আমি কেইটামান মানে 2-3টিমান স্কন্ধৰ কথা মাত্ৰ আজি আলোচনা কৰিম। মহাপুৰুষে ত্ৰাতৰে এয়া প্ৰাৰ্থনা জনাইছে, ত্ৰাহি ৰাম হৰি মুৰি মই মজিলো সংসাৰ ৰাহি ৰাম হৰি মুৰি মই মজিলো সংসাৰ হে প্ৰভু, হে মোৰ ৰাম, হে মোৰ হৰি, মই মজিলো সংসাৰ ঘৰে ত্ৰাহি ত্ৰাহি। এই সংসাৰৰ মায়াৰ জালত মই বান্ধ খাই গৈছো বাৰে বাৰে। গতিকে মোক এই সংসাৰ বন্ধনৰ পৰা মুক্ত কৰা প্ৰভু। এয়া কীৰ্তন। আৰু তাকেই বাৰে বাৰে মানে কীৰ্তন কৰি থকা হব। এতিয়া মই কীৰ্তন নকৰো, মই মাত্ৰ অৰ্থখিনি কৈ যাম। কীৰ্তন মহিমা শুনাও সুকে 12 স্কন্ধত যি কৈলা সুকে, সমস্ত ধৰ্মত কৰি হৰি কীৰ্তনেকে ধৰ্ম কৰি সকলোৱে উৎসুক হৈ খুব আশাৰে হেঁপাহেৰে অনুসন্ধিৎসু হৈ শুনাচোন,
কি শুনিব লাগে? 12 স্কন্ধত যি কৈলাকে কি কীৰ্তনৰ মহিমা। 12 স্কন্ধ ভাগৱতত কীৰ্তনৰ মহিমা কি ক'লে তোমালোকে উৎসুকতাৰে সৈতে শুনা। সাৱধান হৈ লোৱা। আমি এতিয়া উৎসুকে শুনিব লাগিব, তেতিয়াহে আমাৰ মনত ৰব কথাটো যে হয় কি কৈছে, কোনে কৈছে, ক'ত কৈছে। এই উৎসুকতা আমাৰ মনলৈ আহিব লাগিব। 12 স্কন্ধত কি কৈছে মই কম, তোমালোকে উৎসুকতাৰে সৈতে শুনা, হেঁপাহেৰে শুনা। সমস্ত ধৰ্মত কৰি বিশিষ্ট যিমানবোৰ ধৰ্ম ঈশ্বৰক পাবৰ কাৰণে যিমান ধৰ্ম বেদে নিৰূপণ কৰি দিছে, সেই সকলো ধৰ্মতকৈ বিশিষ্ট ই হৰি কীৰ্তনেহে ধৰ্ম গৰিষ্ঠ। হৰি নাম ধৰ্ম, হৰি কীৰ্তন ধৰ্ম, নাম কীৰ্তন ধৰ্ম গৰিষ্ঠ, শ্ৰেষ্ঠ। 12 স্কন্ধত কৈছে তাৰ ভিতৰত সমস্ত ধৰ্মত কৰি বিশিষ্ট হৰি কীৰ্তনেহে ধৰ্ম গৰিষ্ঠ। অনাদৰিয়ান ধৰ্ম সম্প্ৰতি উপদেশ হৰি। ব্যাসৰ শুনি চিত্ত শান্ত ভৈলা। প্ৰথম স্কন্ধত নাৰদে কৈলা। প্ৰথম স্কন্ধত তোমালোকে বিচাৰি চোৱা কি যে অনাদৰি সকল সমস্ত ধৰ্মত কৰি বিশিষ্ট হৰি কীৰ্তনেহে ধৰ্ম গৰিষ্ঠ। অনাদৰি আন ধৰ্ম সম্প্ৰতি অন্য সকলো ধৰ্ম অনাদৰ কৰি অৰ্থাৎ আদৰ নকৰি, এইটো অন্য ধৰ্ম মানে জ্ঞান কৰ্ম মাৰ্গৰ কথাই কৈছে। অনাদৰি আন ধৰ্ম সম্প্ৰতি, আদৰি নহয়। জ্ঞান কৰ্মও থাকিব, ভকতিও থাকিব, নামো থাকিব, তেনেকৈ নহব। এইবোৰক আদৰ কৰিব নালাগিব। এইবোৰ উপদেশ হৰি ভকতি, হৰি ভকতি উপদেশ দিয়া। ব্যাসৰ শুনি চিত্ত শান্ত ভৈলা। প্ৰথম স্কন্ধত নাৰদে কৈলা যে সকলো ধৰ্মতকৈ বিশিষ্ট গৰিষ্ঠ ধৰ্ম নাম, আৰু অন্য ধৰ্ম অনাদৰি আদৰ নকৰাকৈ একমাত্ৰ হৰি ভকতিৰ উপদেশ দিয়া। এই কথাটো শুনি ব্যাসৰ চিত্ত শান্ত ভৈলা। প্ৰথম স্কন্ধত নাৰদে কৈলা। ইয়াৰ মানে আচল বুজিবলগীয়া কথাটো কি কলে, আমি এতিয়া যে নাৰদে উপদেশ দিলে বুলি জানিলেই নহব। ইয়াৰ তাৎপৰ্যটো কি যে চোৱা, ব্যাসে নানা ধৰ্মৰ উপদেশ দি 17খন পুৰাণ লিখিলে, অষ্টাদশ স্মৃতি লিখিলে, আৰু 4 বেদৰ 1130টা শাখা কৰিলে, কৰি মানুহবোৰক ধৰ্ম বুলি
যিবোৰ দিলে ধৰ্ম বুলি কৰোতে অধৰ্ম হৈ গ'ল, তেনেকুৱা হৈ গ'ল। আৰু হৈ যোৱাৰ কাৰণে ব্যাসৰ চিত্ত শান্ত নোহোৱা হ'ল। তেওঁ প্ৰথমতে কৰ্ম মাৰ্গৰ উপদেশ দিলে, তাৰপিছত গৈ জ্ঞান মাৰ্গৰ উপদেশ দিলে, আৰু তাৰপিছত গৈ আকৌ ইয়াক কৰ্ময়ো গতি দিব পাৰিব নে নোৱাৰিব তেওঁৰ সন্দেহ হ'ল। হৈ আকৌ সেই কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ ঊৰ্ধলৈ গৈ তেওঁ শৰণ বস্তুৰ কথা ঘোষণা কৰি দিলে। শৰণটো ক'ত লিখিলে? গীতাত। গীতাত শৰণ উপদেশ কি বুলি দিলে? সৰ্ব ধৰ্মান পৰিত্যাজ্য মাম একম শৰণং ব্ৰজ। সকলো ধৰ্ম ত্যাগ কৰা আৰু মোক শৰণ লোৱা। এই গীতাত শৰণ প্ৰচাৰ কৰাৰ পিছতো ব্যাসৰ মতিভ্ৰম হৈ থাকিলে। কাৰণ কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ বুলি নাৰদে কৈছে, তুমি ভাৰত কৰিলা আৰু 17খন পুৰাণ কৰিলা, কৰি এই 18খন শাস্ত্ৰ তুমি কৰিলা, বেদৰ শাখা ভেদ কৰিলা, তথাপি তোমাৰ কেনে অসন্তুষ্ট মন? তুমিতো তাৰমানে ভাৰত কৰিলা মানে কি? মহাভাৰততে গীতাখনো আছে। গতিকে গীতা শাস্ত্ৰ ৰচনা কৰাৰ পিছত আটাইতকৈ ডাঙৰ কথা যে গীতাত শৰণ তত্ত্ব প্ৰচাৰ কৰাৰ পিছতো ব্যাস কিয় বলিয়া বুলি কয় মানুহে, ব্যাস কিয় মতিভ্ৰম হ'ল? শৰণ তত্ত্বৰ কথা ঘোষণা কৰিলে, কৰাৰ পিছত কিয় হ'ল তেওঁ? এতিয়া কিয় হ'ল সেই কথাটো শুনক। ব্যাসে প্ৰথমতে কৰ্ম মাৰ্গৰ চিন্তা কৰিলে। কৰ্ম মাৰ্গৰ দ্বাৰা স্বৰ্গ সুখ আদি লোক লগাই প্ৰথমত প্ৰৱৰ্তান্ত অজ্ঞানিক সকামী কৰ্মত পাছে বেদে বলেয়েৰা ইসব কামনা নিষ্কামে কৰি হুৱে কৃষ্ণত অৰ্পণা। প্ৰথমতে অজ্ঞানীবোৰক তাৰমানে ল'ৰা ছোৱালীক মাকে ঔষধ খুৱাই, তাৰমানে গুৰ বুলি ঔষধ খুৱাই আৰু তেনেকৈয়ে লোভ দেখুৱাই, গুৰৰ লোভ দেখুৱাই ঔষধ খুৱাই, এইকণ খাই দিয়া, মই গুৰ অকণ খাই দিবা, তাৰপৰা চেনি অকণ খাই দিবা, এইদৰে লোভ দি গুৰ খুৱাই পিছত তাৰমানে কয়গৈ যে তুমি এইবোৰ নেখাবা। এতিয়া প্ৰশ্ন হ'ল, যেতিয়া লোভটো মিঠাই খুৱাই থাকে, তাক আৰু নেখাবা বুলি ক'লে তেওঁ জানো নেখাব বাৰু? কাৰণ লোভটো বেছি বাঢ়িহে গৈ থাকিব, বাঢ়েই কি নহওক। গতিকে কৰ্ম মাৰ্গই মানুহক তাৰমানে গতি দিব নোৱাৰাৰ কাৰণে তেওঁ জ্ঞান মাৰ্গটো সৃষ্টি কৰিলে। জ্ঞান মাৰ্গত গলে যে সকলো বাদ দি ব্ৰহ্ম চিন্তা কৰা। আকৌ ব্ৰহ্ম মাৰ্গটো দেখিলে যে জ্ঞান মাৰ্গটো চব মানুহে ব্ৰহ্ম নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰিব নোৱাৰে বুলি ভাবি তেওঁ আকৌ গীতালৈ আগবঢ়াই লৈ আহিলে, উপনিষদবোৰ ফিৰাই পেলালে। গীতাত আহি কলে যে ঠিক আছে, এইবোৰ সকলো ধৰ্ম বাদ দিয়া। তাৰমানে তাৰ আগত যিমানবোৰ ধৰ্মৰ কথা কোৱা হ'ল, গীতাতে কৈ দিলে সকলো ধৰ্মৰ কথা। শেষত গৈ কলে সকলো ধৰ্ম বাদ দিয়া। তাৰ মানে কি? জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ
আদি কৰ্মৰ দ্বাৰা ভক্তি কৰাৰ কথা কৈছিলে, যাগ যজ্ঞৰ দ্বাৰা কৈছিলে, যোগ ধ্যানৰ দ্বাৰা কৈছিলে, এইবোৰ সকলো বাদ দিয়া বুলি ক'লে। বাদ দি পেলাই মোক এক শৰণ লোৱা। কথাবোৰ ভালকে আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। কি ক'লে শব্দটো? সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ। তোমালোকে সকলো ধৰ্ম বাদ দিয়া, বাদ দি এক শৰণ লোৱা। হ'ব, ঠিকেই আছে সিমানলৈকে। নাৰদে ক'লে তেওঁ বঢ়িয়া কথা, সকলো ধৰ্ম বাদ দি পেলাই শৰণ লবলৈ ক'লা, ধুনীয়া কথা। কিন্তু শৰণ লোৱা মানুহজনে কি কৰিব? ধৰ্মটো কৰিব লাগিব। সকলো ধৰ্ম বাদ দিয়া মানে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ বাদ দিব, ঠিকেই আছে। যাগ যজ্ঞ পূজা পাতল বাদ দিব। কিন্তু শৰণ লৈ কি কৰিব তেওঁ? সেইটো দিলা নে নাই? যেতিয়া ব্যাসে বুজিছে হয় শৰণ লবলৈ কলো হয়, সকলো ধৰ্ম এৰিব, ধৰিব কি এতিয়া শৰণীয়াজনে? বোলে শৰণ কালৰ পৰা বিধি কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। শৰণ লোৱা তাৰিখে বিধি কিংকৰ ধৰ্ম ত্যাগ কৰিব। কৰিব কি? শ্ৰৱণ কীৰ্তন কৰিব। কি কোন লীলা? কোন লীলা তুমি লিখিলা জানো? যেতিয়া ব্যাসে বুজি পাইছে ভুলটো, যে কোন লীলা নিলিখাকৈয়ে কোন লীলাক তাৰমানে নিলিখাকৈয়ে চব ধৰ্ম বাদ দিবলৈ কলো, কৰিবলৈ ধৰ্ম একো নিদিলো। তেতিয়া নাৰদ দেৱে ক'লে তোমাৰ ভুল সেইটোৱেই। শৰণ প্ৰচাৰ কৰাৰ পিছতো মতিভ্ৰম হোৱা দোষ সেইটোৱেই। কাৰণ তুমি শৰণ লবলৈ ক'লা সকলো ধৰ্ম এৰি। সকলো ধৰ্ম এৰি যদি শৰণ লৈ কি কৰিব? বোলে শৰণ পৰা বিধি কি শ্ৰৱণ কীৰ্তন কৰিব। শ্ৰৱণ কীৰ্তন কি কৰিব? বোলে কোন লীলা লিখিলা জানো? বোলে নাই লিখা। তোমাৰ বেমাৰ সেইটোৱেই। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰক নিষেধ, মাত্ৰ। দূৰ হওক তোমাৰ মনৰ যত ক্লেশ, হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, নিৰ্মী শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। এতিয়া এইয়া কি বুলি ক'লে? সমস্ত ধৰ্ম কৰিবি কৃষ্ণ, হৰি কীৰ্তনে ধৰ্ম গৰিষ্ঠ, অনাদৰীয়া ধৰ্ম সম্প্ৰতি। অন্য ধৰ্ম বাদ দি অনাদৰ কৰিবা, আদৰ নকৰিবা। উপদেশ হৰি ভূপতি, তুমি একমাত্ৰ ভূপতিৰ উপদেশ দিয়া, ঈশ্বৰৰ নাম গাবলৈ দিয়া। ব্যাসৰ শুনি চিত্ত শান্ত কৰিলা। ব্যাস যে বলিয়া হৈ আছিলে, এইটো ভাল ঔষধ, আচল ঔষধ। সেইকাৰণে তেওঁৰ চিত্ত শান্ত হৈ গল। কাৰণ তেওঁ নাম ধৰ্ম কীৰ্তনৰ মহিমা প্ৰকাশ কৰিবলৈ ললে। গতিকে আন ধৰ্ম বাদ দিয়া, হৰি ভকতিৰ উপদেশ দিয়া, এই কথাষাৰ শুনি ব্যাসৰ শান্ত হল। কোনে কৰিলে? নাৰদে ক'লে। প্ৰথম স্কন্ধত নামৰ মহিমা কোনে ক'লে? নাৰদে ক'লে। কাক ক'লে? ব্যাসক ক'লে। নামৰ মহিমাই বেমাৰ ভাল কৰিবনে? বোলে কৰিব। প্ৰমাণ? বোলে ব্যাসৰ শুনি চিত্ত শান্ত কৰিলা। নামৰ মহিমা প্ৰকাশ কৰোতেই তেওঁৰ চিত্ত শান্ত হৈ গল। গতিকে
উচিত বেমাৰৰ উচিত ঔষধ প্ৰয়োগ কৰিলে। কোনে দিলে বস্তুটো? বোলে নাৰদে। কাক দিলে? ব্যাসক দিলে। ক'ত আছে? প্ৰথম স্কন্ধত। এয়া উত্তৰ পাই গলো আমি নামৰ মহিমা। প্ৰথম স্কন্ধত কোনে কলে? নাৰদে কলে। কাক কলে? ব্যাসক কলে। কেতিয়া কলে? যেতিয়া তেওঁৰ তাৰমানে অশান্ত চিত্ত আছিলে। কথাটো উপদেশটো শুনাৰ পিছত কি হল? বোলে চিত্ত শান্ত হৈ গল। তেতিয়াহলে নামৰ মহিমাটো খাটাক। মহিমাটো প্ৰকাশ কৰোতেই তেওঁৰ চিত্ত শান্ত হৈয়ে গল। এইটো পৰমাৰ্থ, ইয়াৰ অৰ্থ প্ৰথম স্কন্ধ। ক'ত আছে এইটো? নামৰ মহিমাৰ কথা ইমান সুন্দৰকৈ ক'ত প্ৰকাশ কৰা আছে? প্ৰথম স্কন্ধত। হল এইটো আপোনালোকে বুজি পালেনে কথাটো? প্ৰথম স্কন্ধৰ তাৎপৰ্য কি? নামৰ মহিমা এয়া প্ৰমাণ কৰি দিলে। এতিয়া আহিব দ্বিতীয়লৈ। অচাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনিবাৰ প্ৰমাণী। এই মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেকে তোৰে সংসাৰ। চাৰিখন বেদ ব্ৰহ্মাই আনি তিনিবাৰ লুটিয়াই লুটিয়াই চালে। মাত্ৰ ইমানেই সাৰ পালে। কি? হৰি কীৰ্তনেকে তৰি তৰে সংসাৰ। একমাত্ৰ নামৰ মহিমা। হৰি কীৰ্তনেকে সংসাৰ তৰে। হেন জানি ৰাজা একান্ত মনে কৰিও যতন হৰি কীৰ্তনে। ও ৰাজাত গহন্ত কুকে প্ৰবন্ধে বিচাৰি দেখিও দ্বিতীয়নে। শুকদেৱক পৰীক্ষিতে সুধিলে। দ্বিতীয় স্কন্ধত আছে। মই চমুকৈ কৈছো যে প্ৰভু শুকদেৱ, বেদতনো কি আছে? বেদনো কাক কয়? বেদত কি আছে? তেতিয়া শুকদেৱে কলে, এই বেদ মইনো কেলে কব লাগে? বেদৰ দ্ৰষ্টা তাৰমানে ব্ৰহ্মা। কাশ্চিত বেদ কৰ্তাস্তি বেদ স্মৰ্তা চতুৰ্মুখা। বেদৰ কোনো স্ৰষ্টা নাই, কৰ্তা নাই। বেদ দ্ৰষ্টা, আৱিষ্কাৰ কৰিছিলে। বেদ সোঁৱৰণ কৰিছিলে। কোনে? ব্ৰহ্মাই। ব্ৰহ্মাই প্ৰথম যি সোঁৱৰিলে সেয়ে বেদ। আৰু সেইটো সুকীয়া তাৎপৰ্য, সেইটো এতিয়া নকওঁ। আৰু গতিকে মইনো কেলে কব লাগে? ব্ৰহ্মাই নিজে বেদ বিচাৰি কি পালে সেইটোকে শুনা। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনিবাৰ প্ৰমাণী। এই মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেকে তৰে সংসাৰ। চোৱা, ব্ৰহ্মাই চাৰিখন বেদ আগতে আনিলে। বেদ চাৰিও বেদ দেই। আমাৰ আকৌ সংঘৰ ঘোষাত বেদ প্ৰভু কৰি থৈ দিছে। সেইটো কতো শংকৰদেৱে বেদ প্ৰভু কতো নাই। আছে চাৰিও বেদহে।
গুৰুজনৰ লিখনিত মাধৱদেৱৰ লিখনিত কমেও 40 বাৰ চাৰি বেদ শব্দ উল্লেখ কৰা আছে। বাৰু যি কি নহওক, এতিয়া ইয়াতো এয়া চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলে 3-12 প্ৰমাণী চাৰি বেদ আনিছে বুলি কৈছে ব্ৰহ্মাই। এই মানে মাত্ৰ কৰিলা সাৰ 3 বাৰ লুটিয়াই চালে, তাই এয়াকে পালে। কি পালে? হৰি কীৰ্তনেহে তৰে সংসাৰ। কোনে কৈছে? ব্ৰহ্মাই কৈছে। বেদত দ্ৰষ্টা প্ৰথম ব্ৰহ্মা। ব্ৰহ্মাই কৈছে। 4 বেদত 3 বাৰ লুটিয়াই ব্ৰহ্মাই ঈশ্বৰৰ নামহে পালে, নামৰ মহিমা। এই কথাষাৰ ক'ত আছে? বোলে 2য় স্কন্ধত আছে। কোনে কৈছে? যে শুকদেৱে কৈছে। কাক কৈছে? পৰীক্ষিতক কৈছে। মনত ৰব কথাটো। প্ৰথম স্কন্ধত নাৰদৰ বাণী, 2য় স্কন্ধত শুকৰ বাণী নামৰ মহিমা দেখুৱাই। এইদৰে বাণীবোৰ মনত ৰাখি যাব। কাৰ বাণী কি? নামৰ মহিমা সম্পৰ্কে। প্ৰথম স্কন্ধত নাৰদৰ বাণী, 2য় স্কন্ধত শুকৰ বাণী। এতিয়া আমি 3য় স্কন্ধলৈ যাম। নকৰে ৰতি হৰিৰ তনত। ইয়াত থাকি গল। অতি লাৱল বিষয় সুখ, অয়াকে লাগি হুৱে হৰি বিমুখ। নকৰে ৰুতি হৰি কীৰ্তনত, ও আপোন কৰ্মে কিউ ভৈল। সিটো চণ্ডালক গৰিষ্ঠ মানি, অজাৰ জিবাগ্ৰে থাকে হৰি বাণী। সমস্তে তীৰ্থতে কৰিলে স্নান, কৰিল সবে তপদান। এহিহে কুলি নবেদ বুঝে, অজাৰ মুখে হৰি নাম অহিৰে। পৰম তত্ত্ব জানি দেৱ ভূতি, 3য় স্কন্ধত কৰিলা স্তুতি। দেৱহূতি মাতৃয়ে কপিল গোসাঁইক স্তুতি কৰিছিলে। এয়া গাই ক'ত আছে? 3য় স্কন্ধত। কি বুলি? অতি লৱলেশ বিষয় সুখ তিনি অকণমান। লৱলেশ তিনি বিষয়ৰ সুখটো অতি, তাৰমানে অতি সৰু, অতি কম। আকে লাগি হুৱে হৰি বিমুখ, মহাসুখৰ সাগৰ ঈশ্বৰৰ নাম। বিষয় সুখলে সমুখ হয় আৰু ঈশ্বৰলৈ বিমুখ হয়। তাৰমানে কি কলে? আমাৰ দেহৰ সুখলৈ, ইন্দ্ৰিয় সুখলৈ মুখ কৰে আৰু হৃদয়তে ঈশ্বৰ আছে, তেওঁলৈ পিঠি দিয়ে। আত্মা সুখ বাদ দিয়ে, বিষয় সুখলৈ ঘূৰি থাকে মানুহ। আৰু নকৰে ৰতি হৰি কীৰ্তনত। হৰি কীৰ্তনটো আত্মা সুখ, তাকে নকৰে।
আপোনাৰ কৰ্মে সিও ভৰিলা হত। সেইটোৱে নিজ কৰ্মৰ ফলত নিজে হত হৈছে। সিটো চাণ্ডালকক গৰিষ্ঠ মানি যাৰ জিভাগে থাকে হৰিবাণী। কোনোবা চাণ্ডালৰ মুখতো যদি হৰিবাণী থাকে তেওঁ শ্ৰেষ্ঠ। কৰিল সবে তপ কৃষ্ণ সমস্তে তীৰ্থটো কৰিলে স্নান। যিজনৰ মুখত নাম থাকে তেওঁ সমস্ত তীৰ্থত স্নান কৰাৰ সমান ফল পায়। কৰিল সবে তপ হোম দান, দেৱী সকলো তপ হোম দান কৰিলে। সেৰিষে কুলীন সেইজনেই কুলীন, অৰ্থাৎ কুলবন্ত। বেদক বুজে দেৱীৰ বেদ বুজে, তাহাৰ মুখে হৰি নাম বিজয়। যাৰ হৰিনাম থাকে সদায়। এয়া কোনে কলে নামৰ মহিমা? কোনে কৈছে? দেৱহূতিয়ে স্তুতি কৰিছে কাক? কপিল গোসাঁই কৰিছে ৩য় স্কন্ধত। এয়া নামৰ মহাত্ম্য। যিজনেই যাৰ জিভাত হৰিনাম থাকে স্নান কৰিলে নামৰ মহিমা। সকলো তপ হোম কৰিলে দেৱী জাতত আটাইতকৈ উত্তম। যাৰ মুখত হৰিনাম থাকে পৰম তত্ত্ব জানি দেৱহূতিয়ে পৰম তত্ত্বটো জানি পেলাই দেৱহূতিয়ে ৩য় স্কন্ধত স্তুতি কৰি কলে এই নামৰ মহিমা। কাৰ বাণী? ৩য় স্কন্ধত দেৱহূতিৰ বাণী। তাৰ আগত কৈছিলে যে এই কথাখিনি কৈ দেৱহূতিয়ে নামৰ মহিমা প্ৰকাশ কৰি কপিল গোসাঁইক স্তুতি কৰিলে। এইটো আমি পালো ১ম স্কন্ধত কাৰ বাণী? নাৰদৰ। ২য় স্কন্ধত কাৰ বাণী? শুকৰ বাণী। পৰীক্ষিতক কৈছে। ৩য় স্কন্ধত কাৰ বাণী? দেৱহূতিৰ বাণী। কাক কৈছে? কপিলক স্তুতি কৰিছে। এতিয়া আমি চতুৰ্থলৈ আহিলো। অন্ন লাগে লীন মুকুতি হৰিপদ ভকতৰ মুখে শুনি ভূষিত হৰি কথামৃত কণাৰ পাৱে শুনাই আত্মজ্ঞান উমৰাৱে নলাগে বৰণ মাগো তাক। চতুৰ্থ স্কন্ধত পৃথুৰ বাক। এয়া চতুৰ্থ স্কন্ধত থুৱে কৈছে। কাক কৈছে? ভগৱন্তক কৈছে। নলাগে লীন মুকুতিকো তথা। প্ৰভু পৃথুৰ যজ্ঞত ভগৱন্তই দেখা দিওঁতে তেওঁক কলে, প্ৰভু মোক তোমাৰ লীন মুকুতিও নালাগে। নাহি হৰি পদ পংকজ যথা। যত তোমাক তেতিয়া লীন গলে মই মানে ভকতি কৰিবলৈ ঈশ্বৰৰ নাম গাই থাকিবলৈতো নাপাওঁ। লীন হৈ গলে মুক্তি আনন্দ হব। গতিকে মই লীন মুকুতি নিবিচাৰো।
তোমাৰ চৰণ পংকজৰ সেৱা সুখ য'ত নাই, মই সেৱা কৰি থাকিহে ভাল পাওঁ। কৰ্ণৰ অমৃত হৰি চৰিত্ৰ, মোৰ কৰ্ণৰ অমৃত সদৃশ হৰিৰ চৰিত্ৰ, ভকতৰ মুখে শুনিব নিত, নামৰ মহিমা এয়া। মই ভকতৰ মুখত নাম শুনি শুনি তোমাৰ চৰিত্ৰ শুনি শুনি থাকি আনন্দ পাম। হৰি কথামৃত কৰ্ণাৰ বাবে, হৰি কথামৃত মোৰ কৰ্ণই দি সোমাই গলে, দুনাই আত্মজ্ঞান সুমৰাৱে। মই পাহৰি থকা মোৰ নিজৰ জ্ঞান আত্মজ্ঞান, মই যে ঈশ্বৰৰ অংশ, মই যে আত্মা, এইটো মায়াত পাহৰি আছো। যেতিয়া ঈশ্বৰৰ কথা শ্ৰৱণ কৰিম তেতিয়া মোৰ মনত পৰিব, মই যে ঈশ্বৰৰ অংশ জীৱ। দুনাই আত্মা জ্ঞান সুমৰাৱে, মোক দুনাই আত্মজ্ঞান সুমৰাব কিয়ে নামে। কৃষ্ণ নলাগে পৰ নমাগো তাক, চতুৰ্থ স্কন্ধত পৃথুৰ উপাক। এয়া কোনে কৈছে? পৃথুৱে কৈছে। কাক কৈছে? প্ৰভু ভগৱন্তক কৈছে। কি বুলি কৈছে? যে তুমি মোক দিয়া বৰ মোক নালাগে। গোসাঁয়ে তেওঁক বৰ দিব খুজিছিলে। বৰ নালাগে মোৰ, তুমি দিয়া লীল মুক্তিও নালাগে। কেলে নালাগে? মোৰ কৰ্ণৰ অমৃত তোমাৰ হৰিচৰিত্ৰ, নামৰ মহিমা। মই ভকতৰ মুখত তোমাৰ নাম শুনি শুনি আনন্দ লাভি থাকিম। মই মুক্তি নিবিচাৰো। মোৰ কৰ্ণই তোমাৰ নামামৃত পান কৰিব বিচাৰে। আৰু তেওঁ ভাগৱতত কলে, যদি দিব খুজিছা মোক 1000 কাম দিয়া। কেলে? তোমাৰ চৰিত্ৰামৃত, তোমাৰ নামামৃত পান কৰিবলৈ দুখনে মোক জোৰা নাই। এই কথাষাৰ কোনে কলে? পৃথুৱে কলে। কাক কলে? ভগৱন্তক কলে। কেতিয়া কলে? যেতিয়া বৰ দিব খুজিছিলে। সেই কথাষাৰ ক'ত আছে? চতুৰ্থ স্কন্ধত আছে। কথাষাৰে কি প্ৰমাণ কৰিছে? নামৰ মহিমা। মনত ৰৈছে কথাখিনি? চতুৰ্থ স্কন্ধত নামৰ মহিমা, লীল মুকুতিতকৈও নামৰ মহিমা বেছি। ঈশ্বৰৰ নাম শ্ৰৱণ কৰি থাকিব বিচাৰে কোনে? পৃথুৱে। ক'ত আছে চতুৰ্থ স্কন্ধত? তৃতীয়ত কি আছে? দেৱহূতি মাতৃয়ে পুত্ৰ তাৰমানে কপিলক স্তুতি কৰিছে। কি বুলি স্তুতি কৰিলে? তেওঁহে কুলীন, যাৰ মুখত হৰি নাম সিজে। তেওঁহে বেদ জানে, যাৰ মুখত হৰি নাম থাকে। আৰু সমস্ত তীৰ্থত তেৱেই স্নান কৰিলে, যাৰ জিভাত হৰি নাম থাকে। তেৱেই চাণ্ডাল নহয়। এই নাম নজনা জনৰ ব্ৰাহ্মণ হলেও তেওঁতকৈ নাম জিভাত থকা চাণ্ডালজন বেছি উপযুক্ত। এয়া নামৰ মহিমা। আৰু নপৰে ৰতি হৰি কীৰ্তনত, সেইজন নিজ কৰ্ম দোষত হত হল। এই নামৰ মহিমা খিনি কাৰ মুখেৰে ব্যক্ত হৈছে? দেৱহূতি। ক'ত আছে? তৃতীয় স্কন্ধত। দেৱহূতিয়ে কাক কৈছিলে? যে তেওঁৰ পুত্ৰ কি কয় কপিলক স্তুতি কৰি কৈছিলে। এয়া মনত ৰব। তৃতীয় স্কন্ধত দেৱহূতিৰ বাণী। নামৰ মহিমা কৈ আছে যে চাণ্ডালতকৈ তেওঁৱেই শ্ৰেষ্ঠ, যিজন
ব্ৰাহ্মণতকৈ চান্দানী শ্ৰেষ্ঠ যদি তেওঁৰ মুখত হৰিবাণী থাকে আৰু চতুৰ্থ স্কন্ধত পিঠুৰ বাণী, কৰ্ণৰ অমৃত, হৰিচৰিত্ৰ, লীল মুকুতিও নালাগে। তাৰপৰা দ্বিতীয় স্কন্ধত শুকদেৱৰ বাণী, প্ৰথম স্কন্ধত নাৰদৰ বাণী। এই 4 অধ্যায় 4 স্কন্ধৰ চতুৰ্থ স্কন্ধলৈকে আমি নামৰ মহিমাৰ কথা পালো। আৰু আপোনাসকলে এই কথাখিনি স্পষ্টকৈ যে 12 স্কন্ধৰ নামৰ মহিমা শুনা উৎসুকে 12 স্কন্ধত কৈছে, প্ৰতিটো স্কন্ধত নামৰ মহিমা কোনে কৈছে, ক'ত কৈছে, কেতিয়া কৈছে, কিয় কৈছে, ইমান সুন্দৰকৈ গুৰুজনে ইয়াত লিখি থৈ গৈছে। আমি বাৰু সেইদৰে পঢ়িছিলো নে আজিলৈকে? গতিকে এয়া তেনেকৈ প্ৰশ্ন কৰি কৰি উত্তৰবোৰ চাব আপোনালোকে। আজি মাত্ৰ চতুৰ্থ স্কন্ধলৈকে কলো, মই বৰ ভাগৰ লাগিছে, গতিকে আপোনাসকলে বেয়া নাপাব। মই ইমানতে আজিৰ কাৰণে সামৰি দিছো। আপোনাসকলে ৰোমন্থন কৰক কথাখিনি, নিজে নিজে আপোনালোকে আকৌ অনুধাৱন কৰক। প্ৰথম স্কন্ধত কোনে কৈছিলে, দ্বিতীয় স্কন্ধত কোনে, তৃতীয় স্কন্ধত কোনে, চতুৰ্থ স্কন্ধত কোনে, 4জনৰ কথা মনত ৰাখক। আজি কৃষ্ণ কৃষ্ণ বা বান্ধৱাই সমস্ত আমি এয়া হঠাতে ঘপককৈ মাত্ৰ এই 3 ঘণ্টা মানে হৈছে কথাটো চিন্তা কৰা, কিনো কম। তাকে মনতে আহিলে ফটকৈ যে আজি তাকেই কওঁ বুলি ভাবিলো। 12 স্কন্ধলৈকে কব লাগিব। আমাৰ নামৰ মহিমা আছে, গতিকে আমি লাহে লাহে আগবাঢ়ি যাম। যিকণ পঢ়িছো তাকে খাটাংকৈ জানো, বহুতবাৰ পঢ়িছো, এয়া কোনেনো পঢ়া নাই বাৰু। এয়া পাষণ্ড বৰ্ধনৰ তৃতীয় আৰু চতুৰ্থ কীৰ্তন কোনে পঢ়া নাই, কিন্তু আমাৰ মনত ৰৈছে না আজিলৈকে? মনত ৰল জানো কিবা? নাই ৰোৱা। আমি প্ৰসংগ কৰিবলৈ হয়তো গাইছো, বা কোনোবাই কীৰ্তন পাঠ পাতি পেলাই আমি গাইছো, কিন্তু অকল পাঠ গাবলৈকে দিয়া নাই কীৰ্তন ভাগ। এয়া গুৰু বাণী, গুৰুজন বহি আমাক কৈ আছে আমি অন্তত গুৰু সেৱা কৰিব লাগে, অৰ্থাৎ গুৰু বাণীখিনি মানিবলৈ চেষ্টা কৰিব লাগে। যি কি নহওক, আমাৰ মুখেৰে আমি গুৰুৰ এই মহান বাণী আমাৰ নিচিনা সকলে কোৱাৰ যোগ্যতাই নাই আমাৰ, তথাপিতো আমি এয়া গুৰু সেৱা বুলি ধৰি লওঁ। এই দুআষাৰ আমাৰ মনত যি আহিলে, মতি যেনে দিলে ঈশ্বৰে, আমি তাকেই দুআষাৰ আপোনালোকৰ আগত কলো। আজি বিশেষকৈ কব নোৱাৰিলো, গতিকে আপোনালোকে বেয়া নাপাব। আমি এনেকৈ লাহে লাহে অকণ অকণকৈ হলেও আমি ভকতি অমিয়া ৰস, নামৰ অমৃত আমি এনেকৈয়ে পান কৰি থাকিম বুলি মই ভাবিছো। গতিকে এইখিনি কওঁতে হোৱা অপৰাধখিনি আমাৰ গাত লৈছো। কোটি কোটি কৰ অপৰাধ হলিতে কৰো আমি দুৰাকৈ, হে হৰি মুখৰ দাসৰ মানি কৃপাময় কৃপাময় মাধৱ মাধৱ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ নানা জনৰ কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ।